নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ আপোনালোক সকলোকে আপোনালোকৰ প্ৰিয় চেনেলটি গ্লোবেল জ্ঞান এছামিছলৈ স্বাগতম জনাইছোঁ। গতিকে আহক অকণো সময় নষ্ট নকৰি আজি আমাৰ এই বিশেষ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াত আমি কি কৰিম, যিসকল পৰীক্ষাৰ্থীয়ে এডিআৰই, এপিএছচি, ডিএইচএছ, আসাম পুলিচ লগতে বিটিআৰৰ গ্ৰেড 3, গ্ৰেড 4 আৰু ফৰেষ্টাৰ যিখিনি পদ ওলাইছে তাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোক সকলোৰে উপযোগী হোৱাকৈ আমি এটা কাৰেণ্ট এফেয়াৰ্ছ সিৰিজ ইতিমধ্যে আপোনালোকৰ বাবে লৈ আনি আছোঁ। ইয়াৰ আগতেও আমি কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত কেইটামান বিশেষ ভিডিঅ' দিছোঁ। যদি আপোনালোকে ভিডিঅ'সমূহ চোৱা নাই, ডিছক্ৰিপশ্যনত লিংক দি দিম। লগতে আমি আমাৰ প্লেলিষ্ট এটাও বনাই দিছোঁ কাৰেণ্ট এফেয়াৰ্ছ সিৰিজ, তাত গৈ আপোনালোকে চাব পাৰে। এইখিনি হৈছে একেবাৰে লেটেষ্ট কাৰেণ্ট এফেয়াৰ্ছ এইটো মাহৰ। গতিকে এই প্ৰশ্নসমূহ খুব ভেৰি ইম্পৰ্টেণ্ট হ'ব। আৰু এইটো আমাৰ পঞ্চমটো অৰ্থাৎ 5 নম্বৰ ভিডিঅ'। ইয়াৰ আগৰ ভিডিঅ' কেইটা যদি আপোনালোকে চোৱা নাই, আপোনালোকে সেই ভিডিঅ'সমূহ চাই ল'ব পাৰিব। যি নহওক, প্ৰথমটো প্ৰশ্ন লৈছোঁ। এইখিনিতে এটা কথা কৈ দিওঁ, দুই এটা ধৰক এইটো প্ৰশ্নতে শেহতীয়াকৈ NDRF নেশ্যনেল ডিজাষ্টাৰ ৰিছপন্স ফ'ৰ্চৰ ডাইৰেক্টৰ জেনেৰেল ডিজি ৰূপে কাক নিযুক্তি দিয়া হৈছে? চাওক, এয়া একদম ৰিচেণ্ট IPS অফিচাৰ ফিজুছ আনন্দক কি কৰা হৈছে? নেশ্যনেল ডিজাষ্টাৰ ৰিছপন্স ফ'ৰ্চৰ ডিজি ৰূপে নিযুক্তি দিয়া হৈছে। যদি আপোনালোকে হয়তো গুগল চাৰ্চ কৰে তেতিয়াহ'লে অতুল কাৰৱাল IPS অফিচাৰ তেওঁৰ নামটো ওলাব, কিন্তু তেওঁৰ ঠাইত বৰ্তমান কাক নিযুক্তি দিয়া হৈছে? IPS অফিচাৰ ফিজুছ আনন্দক নিযুক্তি প্ৰদান কৰা হৈছে। চাওক, এই বস্তুখিনি এডিট কৰাতে সময় লাগে। যদি আপোনালোকে ৰিচেণ্ট নিউজ পেপাৰ কাটিংছবোৰ পঢ়ে বা কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত যদি নিউজৰ ওপৰত নজৰ ৰাখে, তেতিয়া এনেকুৱা ধৰণৰ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে জানিব পাৰিব। যি কি নহওক, প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট, আমি আকৌ এবাৰ কৈ দিছোঁ। চাওক, আপোনালোকে সন্দেহ কৰিব নালাগে, পিছত গৈ আপোনালোকে আকৌ চাব পাৰিব। যি নহওক, শেহতীয়াকৈ NDRF নেশ্যনেল ডিজাষ্টাৰ ৰিছপন্স ফ'ৰ্চৰ ডাইৰেক্টৰ ডিজি ৰূপে NDRFৰ ডিজি ৰূপে কাক নিযুক্তি প্ৰদান কৰা হৈছে? IPS পীযুষ আনন্দ। ঠিক আছে। ছেকেণ্ড কুৱেশ্যনটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এইটো। বন্ধন বেংকৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কাক নিযুক্তি লাভ কৰিছে? বন্ধন বেংকৰ নাম অসমত নুশুনা মানুহ প্ৰায় নায়েই। যি নহওক, এই বেংকটোৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে কাক নিযুক্তি প্ৰদান কৰা হৈছে বা কোনে নিযুক্তি লাভ কৰিছে? সেয়া সৌৰভ গাংগুলী, ক্ৰিকেটাৰ সৌৰভ গাংগুলীক কি কৰা হৈছে? বৰ্তমান বন্ধন বেংকৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্তি লাভ কৰিছে। আৰু অসমতো খুব চৰ্চিত এটা বেংক, লোন প্ৰদান কৰে এই বেংকটোৱে, সেই নাম হৈছে বন্ধন বেংক। যি নহওক, বন্ধন বেংকৰ নাম সকলোৱে শুনিছে। বন্ধন বেংকৰ মুখ্য কাৰ্যালয়টো হৈছে কলিকতাত অৱস্থিত। ইয়াৰ যিটো হেডকোৱাৰ্টাৰ বা মুখ্য কাৰ্যালয় কলিকতাত অৱস্থিত। ভাৰতৰ 36খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত 35খনতেই বন্ধন বেংক সক্ৰিয়। ঠিক আছে। আৰু ইয়াৰ 6250টা কি আছে? বেংকিং আউটলেট আছে। কিমানটা? 6250টা বেংকিং আউটলেট আৰু 3.26 কৰোৰ 3.3 কোটি 26 লাখ গ্ৰাহক ইয়াৰ আছে। হয়তো আমি যেতিয়া ভিডিঅ' ৰেকৰ্ড কৰি আছোঁ, গ্ৰাহকৰ সংখ্যা হয়তো তেওঁলোকৰ আৰু বৃদ্ধি পাইছে। যি নহওক, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা ইউনিভাৰ্চেল বেংকিঙৰ অনুজ্ঞাপত্ৰ লাভ কৰি বন্ধন বেংকে 2015 চনৰ 23 আগষ্টৰ পৰা ভাৰতবৰ্ষত সক্ৰিয় হয়। এইখিনি হৈছে এডিশ্যনেল ইনফৰমেশ্যন বন্ধন বেংকৰ ওপৰত। আৰু এতিয়া আৰু এটা খুব গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ, সেয়া হৈছে শেহতীয়াকৈ NIA নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ ডিজি ৰূপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ আগতে আমি কি পঢ়িলোঁ? প্ৰথমটো প্ৰশ্নত আমাৰ NDRFৰ ডিজি ডাইৰেক্টৰ জেনেৰেল কোন আছিল? পীযুষ আনন্দ। এতিয়া নেক্সট কুৱেশ্যনটোত আমি সুধিছোঁ NIAৰ ডিজি। এই দুটা খুব গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকৰ বাবে, প্ৰতিটো কম্পিটিটিভ এক্সামৰ বাবে খুব গুৰুত্বপূৰ্ণ। NIAৰ ডিজি হৈছে শেহতীয়াকৈ নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিৰ ডিজি ৰূপে নিযুক্তি প্ৰদান কৰা হৈছে সদানন্দ দাতে।
সদানন্দ বসন্ত দাতে ফুল নেমটো হৈছে সদানন্দ বসন্ত দাতে ঠিক আছে NIRDG হৈছে সদানন্দ বসন্ত দাতে নামটো মনত ৰাখিব এতিয়া নেক্সট কোৱেশ্চনটোলৈ আহিছো 4 নম্বৰ প্ৰশ্ন গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো হেহতিয়াকৈ অভয় ঠাকুৰ আপোনালোকে যিসকলে মানে বৈদেশিক নীতিৰ ওপৰত মানে ইন্টাৰেষ্ট আছে তেওঁলোকে হয়তো জানিব যি নহক হেহতিয়াকৈ অভয় ঠাকুৰক কোনখন দেশৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত কৰা হৈছে অভয় ঠাকুৰক হেহতিয়াকৈ কোনখন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত কৰা হৈছে হেয়া হৈছে ম্যানমাৰ অভয় ঠাকুৰক হেহতিয়াকৈ ম্যানমাৰৰ ৰাষ্ট্ৰদূত হিচাপে নিযুক্ত কৰা হৈছে আৰু বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ যিগৰাকী বৈদেশিক মন্ত্ৰী আছে তেওঁৰ নামটো কি ককচোন কক হয়তো সকলে ইয়াৰ উত্তৰটো জানে কোন খুব এক্টিভ তেওঁ বিভিন্ন ধৰণৰ প্ৰেছ কনফাৰেন্স হক সোশ্যাল মিডিয়াটো খুব এক্টিভ এছ জয়শঙ্কৰ ঠিক আছে কৈ দিলো বাৰু এতিয়া যেহেতু অপচন সমূহত কেইখনমান দেশৰ কথা আমি পাকিস্তান চীন ম্যানমাৰ আৰু ভুটান এই চাৰিখন দেশৰ বিষয়ে কলো এই চাৰিখন দেশৰ বিষয়ে কিছু কথা অকনমান আপোনালোকক জনাই দিও এতিয়া পাকিস্তান বুলি কোৱাতেই মনত পৰিল সৰি যেটো আপোনালোকৰ মনত আহিছে হেতু আহা নাই বাৰু জোকস পাৰ্ট যি নহক পাকিস্তানৰ ক্যাপিটেল হৈছে ইছলামাবাদ আৰু পাকিস্তানৰ যেটো কাৰেন্সি হেয়া হৈছে পাকিস্তানী ৰূপী এটা যি নহক পাকিস্তান বুলি আমাৰ কলেই মনলৈ কি নো আহে বাৰু আপোনালোকৰ মনলৈ কি আহে বাৰু যি নহক এটা সময়ত আমাৰ ভাৰতবৰ্ষৰে পাৰ্ট আছিল পাকিস্তান বাংলাদেশ যি নহক অখণ্ড ভাৰতবৰ্ষৰ হলে আৰু একো নাই আমাৰে পাৰ্ট হ'ব এতিয়া চীনৰ ক্যাপিটেল হৈছে বেইজিং ঠিক আছে বেইজিংৰ অৰ্থাৎ চীনৰ যেটো কাৰেন্সি হেয়া হৈছে ৰেইমিনবি উচ্চাৰণটো ঠিক তেনেকুৱা উচ্চাৰণটো ভাল কৰিবা চীনৰ ভাষাটো শিকি আমি ডেফিনেটলি চীনত নাযাও বাৰু ম্যানমাৰৰ ক্যাপিটেল এতিয়া ম্যানমাৰৰ ক্যাপিটেল হৈছে নাইফিডাও ম্যানমাৰৰ যেটো ক্যাপিটেল হেয়া হৈছে নাইফিডাও আৰু যেটো কাৰেন্সি হেয়া হৈছে ম্যানমাৰ কিয়াত নেক্সট যিখন দেশ আমাৰ সুবুৰীয়া ৰাষ্ট্ৰ খুব মৰমৰ ৰাষ্ট্ৰ ভুটানৰ ক্যাপিটেল হৈছে থিম্ফু আৰু যেটো ভুটানৰ কাৰেন্সি হেতু হৈছে নগলট্ৰাম আৰু আপোনালোকৰ কোনে কোনে ভুটান গৈছে ফুৰিবলৈ জনাকচোন কমেন্ট বক্সত নেক্সট কোৱেশ্চনটো গুৰুত্বপূৰ্ণ হেহতিয়াকৈ উৰিষ্যাৰ কোনবিধ সামগ্ৰীয়ে জিআই টেগ লাভ কৰিছে উৰিষ্যাৰ কোনবিধ খাদ্য সামগ্ৰীয়ে জিআই টেগ লাভ কৰিছে ৰিসেন্টলি আৰু কোনে কোনে খাই পাইছে হেয়াও কমেন্ট বক্সত জনাওক মই পোৱা নাই বাৰু ৰেড এণ্ড চাটনি যি নহক হেহতিয়াকৈ উৰিষ্যাৰ যি ৰেড এণ্ড চাটনি আছে এই চাটনিয়ে জিআই টেগ লাভ কৰিছে কেতিয়া লাভ কৰিছে 2nd জানুৱাৰী ঠিক আছে 2nd জানুৱাৰী 2024 চনৰ 2 জানুৱাৰীত জিআই টেগ লাভ কৰিছে আৰু কোনে কোনে ৰেড এণ্ড চাটনি খাই পাইছে হেয়াও কমেন্ট বক্সত জনাওক খাই পাইছে নেকি বাৰু নেক্সট কোৱেশ্চন অসমৰ বাবেও খুব গুৰুত্বপূৰ্ণ আৰু ইয়াৰ উত্তৰ মই জানো সকলে দিব পাৰিব প্ৰতিজন দৰ্শকে ভিউৱাৰ্ছে দিব পাৰিব কোনটো কোম্পানীয়ে অসমত সেমিকন্ডাক্টৰ নিৰ্মাণ কাৰখানা স্থাপন কৰিব অসমত সেমিকন্ডাক্টৰ কোনে নিৰ্মাণ কৰিব কোনটো কোম্পানীয়ে কৰিব এয়া একমাত্ৰ এটা গ্ৰুপে আছে কোন টাটা গ্ৰুপ ঠিক আছে টাটা গ্ৰুপ আৰু আমাৰ সকলৰে মৰমৰ ভাৰত ৰত্ন প্ৰদান কৰা হোৱা নাই যদিও ডেফিনেটলি তেওঁক প্ৰদান কৰিবই বাৰু ভাৰত ৰত্ন বুলিয়ে ক'ব পাৰি তেওঁক দেশৰ আমাৰ গৌৰৱ কোন ৰতন টাটা যি নহক টাটা গ্ৰুপেই ভাৰতবৰ্ষত কি কৰিছে সেমিকন্ডাক্টৰ নিৰ্মাণ কাৰখানা স্থাপন কৰিব আৰু অসমৰ জাগিৰোডত প্ৰায় 29,000 crore টকা ব্যয় সাপেক্ষে ইয়াক নিৰ্মাণ কৰা হ'ব বহুত ডাঙৰ এটা এমাউন্ট 29,000 কোটি টকা ব্যয় সাপেক্ষে টাটা গ্ৰুপে কি কৰিব সেমিকন্ডাক্টৰ কাৰখানা নিৰ্মাণ কৰা হ'ব যথেষ্ট ব্যয়বহুল এটি প্ৰকল্প আৰু অসমৰ বাবে খুব এটা ভাল আৰু আশাৰ বতৰা যি নহক 7 নম্বৰ প্ৰশ্নটো হেহতিয়াকৈ কোন গৰাকী ব্যক্তিক পিভি নৰসিং ৰাও সৌৰণী ব্ৰতা প্ৰদান কৰা হৈছে
পিভি নৰসিং ৰাও সোঁৱৰণী বঁটা প্ৰদান কৰা হৈছে পিভি নৰসিং ৰাওক ৰিসেন্টলি ভাৰত ৰত্ন প্ৰদান কৰা হৈছে পিভি নৰসিং ৰাও কোন আছিল আমাৰ এক্স প্ৰাইম মিনিষ্টাৰ আছিল আৰু কোনটো ৰাজনৈতিক দলৰ আছিল তেওঁ আইএনসি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ দলৰ আছিল যি কি নহওক প্ৰশ্নটোত আমাক সুধিছে হেহতিয়াকৈ কোন গৰাকী ব্যক্তিক পিভি নৰসিং ৰাও সোঁৱৰণী বঁটা প্ৰদান কৰা হৈছে সো কাক প্ৰদান কৰা হৈছে আমাৰ সকলোৰে মৰমৰ ৰতন টাটা ঠিক আছে ৰতন টাটাক হেহতিয়াকৈ পিভি নৰসিং ৰাও সোঁৱৰণী বঁটা প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যন 8 নম্বৰ প্ৰশ্ন আৰু ৰতন টাটা আসলতে আমাৰ দেশৰ এগৰাকী সম্পদ আৰু আমাৰ দেশৰ গৌৰৱ যি নহওক ৰতন টাটাক বা টাটাৰ সমাজৰ বিভিন্ন দিশত থকা অৱদানৰ বাবে পিভি নৰসিং ৰাও সোঁৱৰণী বঁটা প্ৰদান কৰা হয় যোৱা 15 মাৰ্চ 2024 চনত ঠিক আছে চলিত বৰ্ষত 15 মাৰ্চত তেখেতক এই সন্মান প্ৰদান কৰা হয় আৰু কোট প্ৰদান কৰা হয় মুম্বাইত তেখেতক এই সন্মান জনোৱা হয় মুম্বাই হৈছে ইকনমিক ক্যাপিটেল অফ ইন্ডিয়া নেক্সট কুৱেশ্যন 8 নম্বৰ প্ৰশ্ন হেহতিয়াকৈ মাধ্যমিক শিক্ষাৰ কেন্দ্ৰীয় বোৰ্ড CBSE বা CBSEৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি প্ৰদান কৰা হৈছে হেহতিয়াকৈ CBSEৰ অধ্যক্ষ হিচাপে কাক নিযুক্তি প্ৰদান কৰা হৈছে সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ গ নম্বৰ ৰাহুল সিং নেক্সট কুৱেশ্যন টুলে আহিছো হেহতিয়াকৈ ঘোষিত হোৱা ইয়ণ্ডে ডিক্লেৰেশ্যন কোনটো বিষয়ৰ লগত জড়িত ইয়ণ্ডে ডিক্লেৰেশ্যন YAUND ইয়ণ্ডে ডিক্লেৰেশ্যন কোনটো বিষয়ৰ লগত জড়িত হেতু হৈছে মেলেৰিয়াৰ ৰোগৰ লগত জড়িত ইয়ণ্ডে ডিক্লেৰেশ্যন ঠিক আছে খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো আমি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহে লৈছো 10 নম্বৰ প্ৰশ্নৰ উত্তৰটো আপোনালোকে দিয়ক প্ৰতিজন ভিউৱাৰছে ইয়াৰ উত্তৰটো দিয়ক কি হ'ব ককচোন কক হেহতিয়াকৈ ঘোষণা কৰা হ্যাপিনেস ইনডেক্স সুখী দেশৰ তালিকা যি প্ৰস্তুত কৰা হয় হ্যাপিনেস ইনডেক্স হেহতিয়াকৈ ঘোষণা কৰা হ্যাপিনেস ইনডেক্সৰ তথ্য অনুযায়ী ভাৰতবৰ্ষৰ স্থান ইণ্ডিয়াৰ ৰেংকটো কিমান ককচোন কক 146 কান্ট্ৰিজৰ ওপৰত কি কৰা হৈছিল সাৰ্ভেটো কৰা হৈছিল তাৰ ভিতৰত ইণ্ডিয়াৰ যেটো ৰেংক হেয়া হৈছে 126 ইণ্ডিয়া ইজ কাৰেন্টলি positioned at 126th place out of 146 countries 146 খন 146 খন দেশৰ ভিতৰত ইণ্ডিয়াৰ ৰেংক আছিল 126 আমাৰ ভাৰতীয়বোৰ বাৰু সুখী নহয় নেকি আপুনি বাৰু সুখী নহয় নেকি ইমান পিছত সুখী ৰাষ্ট্ৰৰ তালিকাত আমাৰ দেশৰ নাম যথেষ্ট পিছপৰা বাৰু যি কি নহওক বহুত দুখ আছে বাৰু ন World Happiness Indexৰ তথ্য অনুযায়ী বিশ্বৰ কোনখন দেশ আটাইতকৈ সুখী দেশ বাৰু কোনখন ককচোন কক আমি বাৰু দুখীয়ে সুখী দেশ হৈছে আটাইতকৈ সুখী দেশখন হৈছে ফিনল্যান্ড কেতিয়াবা যাব লাগিব ন ফিনল্যান্ড বিশ্বৰ আটাইতকৈ সুখী দেশখন হৈছে ফিনল্যান্ড গৈ চাব লাগিব তেওঁলোক কিয় বাৰু ইমান সুখী ওকে জোকস পাৰ্ট এতিয়া 2024 চনৰ ফিনল্যান্ডে একেৰাহে সপ্তমবাৰৰ বাবে বিশ্বৰ সুখী প্ৰতিবেদনৰ কি দেশৰ তালিকাৰ শীৰ্ষস্থান দখল কৰিছে এবাৰ দুবাৰ নহয় একেবাৰে 7 বাৰ বলে সুখী দেশৰ তালিকা কোনে দখল কৰিছে ফিনল্যান্ড যাৱাটো ফাইনেল আৰু ফিনল্যান্ড এতিয়া এই তালিকাত দ্বিতীয় স্থান লাভ কৰিছে ডেনমাৰ্ক তৃতীয় স্থান লাভ কৰিছে আইসল্যান্ড আৰু চতুৰ্থ স্থান লাভ কৰিছে সুইডেনে নাম দেশৰ নামসমূহ মনত ৰাখিব সেকেন্ড ৰেংক কোনে লাভ কৰিছে ডেনমাৰ্ক থাৰ্ড আইসল্যান্ড এণ্ড ফৰ্থ সুইডেন আৰু এই ৰাষ্ট্ৰসমূহ আসলতে খুব সৰু ৰাষ্ট্ৰ তেতিয়া গভৰ্নমেন্টে কিছুমান পলিসি মেকিংতো যথেষ্ট সুবিধা হয় এতিয়া আমাৰ দেশখন যথেষ্ট ডাঙৰ দেশ আৰু পৃথিৱীৰ আটাইতকৈ জনসংখ্যা থকা দেশ গতিকে বিভিন্ন ধৰণৰ সমস্যা আছে যি কি নহওক 12 নম্বৰ প্ৰশ্নলৈ আহিছো দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় এপিগ্ৰাফি শিল্প কলা সংগ্ৰহালয় ক'ত অৱস্থিত কোৱেশ্চনটোত অকনমান ভুল হৈছে বাৰু এটো হায়দৰাবাদ হ'ব লাগিছিল যি নহওক ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব হায়দৰাবাদ ঠিক আছে দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় এপিগ্ৰাফি শিল্পকলা সংগ্ৰহালয় ক'ত অৱস্থিত হেয়া হৈছে হায়দৰাবাদত অৱস্থিত ঠিক আছে হায়দৰাবাদ উত্তৰটো আমাৰ হায়দৰাবাদ ঠিক আছে হায়দৰাবাদত অৱস্থিত
কাৰেক্ট এনসাৰ আমাৰ এটো হৈছে হায়দৰাবাদ ঠিক আছে ওকে দেশৰ প্ৰথমটো ৰাষ্ট্ৰীয় এপিগ্ৰাফি শিল্প সংগ্ৰহালয় ক'ত স্থাপন কৰা হৈছে হেয়া হায়দৰাবাদত স্থাপন কৰা হৈছে এটো বাৰু হায়দৰাবাদ মানে এটো অলপমান এডিট কৰতে এটো মিস্টেক হৈছে বাৰু টাইপিংত আৰু হায়দৰাবাদ তেলেঙ্গানাৰ ক্যাপিটেল আমি জানো তেলেঙ্গানাৰ ক্যাপিটেল কি হায়দৰাবাদ ক্যাপিটেল সিটি অফ তেলেঙ্গানা ইজ হায়দৰাবাদ ঠিক আছে এডিশনাল ইনফরমেশন হু দুই এটা এড কৰি দি আছো সো এটো গ নম্বৰ উত্তৰটোৱে হ'ব কিন্তু এটো হায়দৰাবাদ হ'ব ঠিক আছে এটো মিস্টেক নকৰিব আৰু এটো হৈছে কি এই আপোনালোকৰ যি এপিগ্ৰাফি শিল্প এটো শিলত বা তেনেকুৱা ধাতুত মুদ্ৰাত ওয়ালত বেৰত খুন্দুৱা কিছুমান এটা শিল্প প্ৰাচীন আৰু ইয়াক সংগ্ৰহালয় স্থাপন কৰা হৈছে হায়দৰাবাদত আৰু যেটো মিউজিয়ামত ইয়াক স্থাপন কৰা হৈছে মিউজিয়ামটোৰ নাম হৈছে সালাৰ জাং মিউজিয়াম SALARJUNG সালাৰ জাং মিউজিয়াম হায়দৰাবাদটো বাৰু ঠিক আছে হায়দৰাবাদটো মনত ৰাখিব হায়দৰাবাদ আৰু মিউজিয়ামটোৰ নাম হৈছে সালাৰ জাং মিউজিয়াম সালাৰ জাং JUNG ঠিক আছে নেক্সট কেতিয়াবা আহিলে পৰীক্ষাত খেলিমেলি নকৰিব বাৰু এতিয়া হেহতিয়াকৈ সংস্কৃত ভাষাৰ বাবে কোন গৰাকী ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছে মই জানো ইয়াৰ উত্তৰটো আপোনালোকে হয়তো জানে ৰাম মন্দিৰ যেতিয়া নিৰ্মাণ হৈছিলে প্ৰাণ প্ৰতিষ্ঠা হৈছিলে সেই লোকজন খুব চৰ্চিত হৈ আছিল হেইকেদিন তেও বাৰু খুব চৰ্চিত ব্যক্তি তথাপিও হেইকেদিন খুব বেছি চৰ্চাত তেও নামটো আহিছিলে হেহতিয়াকৈ সংস্কৃত ভাষাৰ বাবে কোন গৰাকী ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছে ইয়াত দুজন ব্যক্তিৰ নাম আছে গুলজাৰেও জ্ঞানপীঠ বঁটা লাভ কৰিছে কিন্তু সংস্কৃত ভাষাৰ বাবে নহয় ককচোন কক তেও কি ভাষাৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছে আমি বেছি খেলিমেলি নকৰো প্ৰশ্নৰ উত্তৰটো আগতে দি লও বাৰু 13 নম্বৰ প্ৰশ্নটোত আছে হেহতিয়াকৈ সংস্কৃত ভাষাৰ বাবে কোন গৰাকী ব্যক্তিয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছে সো ইয়াৰে আমাৰ কারেক্ট এনসার হব জগতগুৰু ৰাম ভদ্ৰাচাৰ্য নামটো সকলে শুনিছে জগতগুৰু ৰাম ভদ্ৰাচাৰ্য ঠিক আছে তেওঁৰ কিছুমান যিবিলাক স্পিচ দিয়ে শুনি খুব ভাল লাগে হেহতিয়াকৈ সংস্কৃত ভাষাৰ বাবে জগতগুৰু ৰাম ভদ্ৰাচাৰ্যই কি কৰিছে জ্ঞানপীঠ বঁটা লাভ কৰিছে আপোনালোকে কেতিয়াবা চাবচোন ইউটিউবত ভিডিও সমূহ এতিয়া এটোৰ উত্তৰ যেহেতু IPL চলি আছে আৰু IPL মানে একদম পুরা ক্ৰেজ চলি আছে IPLৰ ঠিক আছে এতিয়া IPLৰ কথা ইয়াত খুদা নাই বাৰু হেহতিয়াকৈ অনুষ্ঠিত হোৱা ওমেন্স প্ৰিমিয়াৰ লীগ WPLৰ কথা সুধিছে ইয়াত দ্বিতীয় সিজনৰ ফাইনেল বিজেতা কোন আছিল সেকেন্ড সিজনৰ অৰ্থাৎ 2024 চনৰ যি ফাইনেল বিজেতা হেতু কোনটো দল আছিল হেয়া আছিল RCB মেন্স টিমটো জিতিব নোৱাৰা কাম কি কৰিছে ওমেন্স টিমটোই কৰি দেখুৱাইছে বাৰু যি নহক RCB ফ্যান্স বোৰে বেয়া পাব নালাগে মই নিজেও RCB ফ্যান হয় হাৰিলেও কোনো কথা নাই RCB ফ্যানে হৈ থাকিম যি কি নহক ৰয়েল চ্যালেঞ্জাৰ্স বাংগালোৰ ঠিক আছে হেহতিয়াকৈ অনুষ্ঠিত হোৱা ওমেন্স প্ৰিমিয়াৰ লীগৰ দ্বিতীয় সিজনৰ ফাইনেল বিজেতা আছিল RCB আৰু IPLত আপোনাৰ ফেভাৰিট টিমটো বাৰু নো কি কমেন্ট বক্সত জনাকচোন কাজিয়া কৰিব নালাগে কমেন্ট বক্সত নামটো জনালেই হ'ল ওকে আমাৰ কারেক্ট এনসারটো পাই গলো আমি RCB ঠিক আছে এতিয়া WPLৰ বিষয়ে কিছু ইন্টাৰেষ্টিং ফ্যাক্ট জনাই দি আছো WPL হৈছে ওমেন্স প্ৰিমিয়াৰ লীগ মহিলা ক্ৰিকেট দলৰ লগত জড়িত আৰু 2023 বৰ্ষত WPLৰ প্ৰথমখন খেল অনুষ্ঠিত হৈছিল আৰু 2023 বৰ্ষৰ যেটো সিজন 1 আছিল সিজন 1ৰ উইনাৰ আছিল মুম্বাই ইণ্ডিয়ান্স ঠিক আছে মুম্বাই ইণ্ডিয়ান্স আৰু দলটোক প্ৰতিনিধিত্ব কৰিছিল কোনে হৰমনপ্ৰীতে আৰু 2024 বৰ্ষৰ RCBক প্ৰতিনিধিত্ব কৰে স্মৃতি মান্ধনাই ঠিক আছে নামটো মনত ৰাখিব স্মৃতি মান্ধনাই আৰু WPLত মুঠ 5টা দলে অংশগ্ৰহণ কৰে ঠিক আছে এইখিনি হৈছে এডিশনাল ইনফৰমেশন 15 নম্বৰ প্ৰশ্নটোলৈ আহিছো হেহতিয়াকৈ কোন তাৰিখে বিশ্ব বন দিৱস পালন কৰা হৈছে বিশ্ব বন দিৱস 21 মাৰ্চ ঠিক আছে নেক্সট কোৱেশ্চন টুলে আহিছো এটো কথা অকনমান আগতে কলো ৰাম ভদ্ৰাচাৰ্য আৰু গুলজাৰ দুয়োগৰাকীয়ে জ্ঞানপীঠ বঁটা লাভ কৰিছে যি কি নহক 16 নম্বৰ প্ৰশ্নটোত আমাক সুধিছে যে হেহতিয়াকৈ
উৰ্দু ভাষাৰ জ্ঞানপীঠ বঁটা লাভ কৰা ব্যক্তিগৰাকী উৰ্দু ভাষাৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছে গুলজাৰে ঠিক আছে গুলজাৰে কি কৰিছে উৰ্দু ভাষাৰ বাবে শ্ৰী গুলজাৰে কি কৰিছে উৰ্দু ভাষাৰ বাবে জ্ঞানপীঠ বঁটা লাভ কৰিছিল আৰু জগতগুৰু ৰামভদ্ৰাচাৰ্যই সংস্কৃত ভাষাৰ বাবে কি কৰিছিল জ্ঞানপীঠ বঁটা লাভ কৰিছিল দুয়োটাই খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু কাৰেণ্ট এফেয়াৰ্ছৰ বাবে গুৰুত্বপূৰ্ণ এই দুটা প্ৰশ্ন এতিয়া 17 নম্বৰ প্ৰশ্নটোলৈ আহিছো 2024 বৰ্ষৰ বেডমিণ্টন এছিয়া টিম চেম্পিয়নशिপত ভাৰতীয় মহিলা দলটোৱে কি পদক লাভ কৰে ডেফিনেটলি हमारा लिए क्या गोल्ड सोना 2024 বৰ্ষৰ বেডমিণ্টন এছিয়া টিমটোৱে চেম্পিয়নশিপত ভাৰতীয় মহিলা দলটোৱে কি পদক লাভ কৰিছে সোণৰ পদক ঠিক আছে এটা মিম আছিলে নহয় लड़कियों को भी सोना पसंद है और लड़कों को भी লৰাবোলে হুই থাকে আৰু ছোৱালীবোৰে গোল্ড মেডেল লৈ আনে ঠিক আছে এটো বাৰু হুই নাথাকে বাৰু লৰাবোৰেও বহুত এক্টিভ যি নহক 2024 বৰ্ষৰ বেডমিণ্টন এছিয়া টিম চেম্পিয়নশিপত ভাৰতীয় মহিলা দলটোৱে সোণৰ পদক লাভ কৰিছে 18 নম্বৰ প্ৰশ্ন অকনমান এডিশনাল ইনফৰমেশন চাওক আমি আপোনালোকৰ বাবে কিমান কষ্ট কৰি ভিডিও সমূহ বনাও আৰু আমাৰ কি কৰে 95% এপ্ৰক্স ভিউৱাৰ্ছে কি কৰে ভিডিও সমূহ চাই কিন্তু আমাৰ চেনেলটো সাবস্ক্ৰাইব নকৰে চাওক আপোনালোকৰ বাবে যথেষ্ট কষ্ট কৰি আমি ভিডিও সমূহ নিৰ্মাণ কৰো 3-4 সেকেন্ড লাগিব চেনেলটো সাবস্ক্ৰাইব কৰি কি কৰিব কাখত থকা বেল আইকনটো প্ৰেছ কৰি দিলেই হ'ল খেল হেক তাতে দিন হক সময় যথেষ্ট নালাগে এটা 13 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈ মালয়েছিয়াৰ শাহ আলমত বেডমিণ্টন এছিয়া টিম চেম্পিয়নশিপ অনুষ্ঠিত হৈছিল কোট অনুষ্ঠিত হৈছিল মালয়েছিয়াৰ শাহ আলমত আৰু 2024 ত পিভি সিন্ধু আৰু আনমোল খাৰবৰ নেতৃত্বত ভাৰতীয় মহিলা বেডমিণ্টন দলটোৱে ঐতিহাসিক স্বৰ্ণ পদক লাভ কৰে ঠিক আছে আমাৰ দেশৰ বাবে গৌৰৱ এটা নেক্সট কোৱেশ্চনটোলৈ আহিছো 18 নম্বৰ প্ৰশ্ন 18 নম্বৰ প্ৰশ্নটোত আছে WTO World Trade Organization বিশ্ব ব্যৱসায় সংস্থাৰ ত্ৰয়োদশ মন্ত্ৰী সন্মিলন কোট অনুষ্ঠিত হৈছিল ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব আবু ধাবি ঠিক আছে খ নম্বৰটো আমাৰ কাৰেক্ট এনসাৰ আবু ধাবি ঠিক আছে WTO ত্ৰয়োদশ মন্ত্ৰী সন্মিলন কোট অনুষ্ঠিত হৈছিল আবু ধাবি ওকে নেক্সট কোৱেশ্চন 19 নম্বৰ প্ৰশ্ন ভাৰতৰ নিৰ্বাচন আয়োগে কোন গৰাকীক ৰাষ্ট্ৰীয় ঐক্যমতাৰ আইকন হিচাপে নিৰ্বাচন কৰিছে প্ৰশ্নটো আকৌ এবাৰ শুনিলক ভাৰতৰ নিৰ্বাচন আয়োগে কোন গৰাকীক ৰাষ্ট্ৰীয় ঐক্যমতাৰ আইকন নেশনেল ডিজেবিলিটি আইকন হিচাপে নিৰ্বাচন কৰিছে কাক আমাৰ সকলৰে আৰু দেশৰ গৌৰৱ শীতল দেৱী ঠিক আছে শীতল দেৱীৰ ওপৰত আমি কেবাটাও ৰিলস দিছো তেওঁৰ বিষয়ে ইনফৰমেশন দিছো আপোনালোকে যদি চোৱা নাই হেবোৰ চাব আমি আমাৰ শৰ্টছটো বহুত বিৰা কাৰেন্ট এফেয়াৰ্স ৰিলেটেড ইনফৰমেশন আমি এড কৰি থাকো শীতল দেৱীৰ জানে আপোনালোকে হাত দুখন নাই তেও মানে কেনেকে আপোনালোকে চালে গম পাব ভিডিওটো খুব আমাৰ দেশৰ বাবে তেও গৌৰৱ এগৰাকী আৰু তেও কি কৰিছে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে কি কৰিছে ৰাষ্ট্ৰীয় ঐক্যমতাৰ আইকন নেশনেল ডিজেবিলিটি আইকন হিচাপে তেও নিৰ্বাচন কৰিছে তেও হৈছে আমাৰ দেশৰ গৌৰৱ শীতল দেৱী ঠিক আছে আমাৰ এই ভিডিওটোৰ মাধ্যমত তেওক আমি সেলিউট জনাইছো আমাৰ দেশৰ বাবে আৰু আমাৰ সকলৰে বাবে তেও এগৰাকী ইনস্পিৰেশন হয় আদৰ্শ হেহতিয়াকৈ 20 নম্বৰ প্ৰশ্নটোলৈ আহিছো হেহতিয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে কোনে শপত গ্ৰহণ কৰিছে ইয়াৰে কাৰেক্ট এনসাৰটো কি হ'ব বিজয় বিষ্ণৈ ঠিক আছে ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব ক বিজয় বিষ্ণৈ হৈছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ হিচাপে শপত গ্ৰহণ কৰিছে এতিয়া নেক্সট কোৱেশ্চন আৰু লাষ্টৰটো প্ৰশ্ন কোনখন চহৰক হেহতিয়াকৈ বিশ্বৰ দ্বিতীয় প্ৰদূষিত অঞ্চল হিচাপে স্থান লাভ কৰিছে বিশ্বৰ দ্বিতীয় প্ৰদূষিত অঞ্চল হিচাপে হেহতিয়াকৈ মানে কোনখন চহৰ বিশ্বৰ দ্বিতীয় প্ৰদূষিত অঞ্চল হিচাপে স্থান লাভ কৰিছে ইয়াৰ উত্তৰটো মই নজনাও আপোনালোকে কমেন্ট বক্সত জনাওক আৰু প্ৰথমখন প্ৰদূষিত অঞ্চল হিচাপে কোনখন ঠাইয়ে লাভ কৰিছে ভাৰতবৰ্ষৰ হেও কমেন্ট বক্সত জনাওক আপোনালোক সকলে কমেন্ট কৰক আৰু যিসকলে কমেন্টত
উত্তৰটো শুদ্ধ হ'ব আমি তেওঁৰ কমেণ্টত হাৰ্ট দি দিম বাকীসকলে শুদ্ধ উত্তৰটো গম পাব বাকী আজিৰ আমাৰ এই ভিডিঅ'টোত ইমানেই আছিল ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক আকৌ এবাৰ অশেষ ধন্যবাদ জয় আই অসম